এখন গাঁৱত কাবেৰী নামৰ এজনী ছোৱালী আছিল। কাবেৰী দেখাত বৰ ধুনীয়া আছিল আৰু তাই হাবিয়ে জংঘলে ঘূৰি ফুৰি যিকোনো কথাৰ সন্ধান উলিয়াবলৈ বৰ ভাল পাইছিল। এদিন গাঁওখনৰ মানুহবোৰে ওচৰৰে হাবি এখনৰ কথা কৈ থকা তাই শুনা পালে। ঐ তহঁতে বাৰু কথাটো শুনিছনে? আমাৰ গাঁৱৰ সিপাৰে থকা হাবিখনৰ কথা। হাবিখন বোলে বৰ ভয়ানক। শুনিছো সেই হাবিখনত বোলে এজনী চোৰেল থাকে আৰু তাইক বোলে কলহৰ চোৰেল বুলি জনা যায়। কথাটো হয়, কিন্তু সেই চোৰেলজনী বোলে বৰ ভয়ানক আৰু তাইৰ ওচৰত বোলে এটা ডাঙৰ কলহ আছে আৰু শুনিবলৈ পাইছো সেইফালেদি বোলে যোন মানুহেই যায় সেই চোৰেলজনীয়ে বোলে তাকেই ধৰি সেই কলহটোৰ ভিতৰত বন্দী কৰি থৈ দিয়ে। কাবেৰীয়ে কথাটো শুনাৰ লগে লগেই তাই মাকৰ ওচৰলৈ আহিলে সেই চোৰেলজনীৰ বিষয়ে আৰু কথা জানিবলৈ। চোৰেলজনীৰ কথা মায়ে নিশ্চয় জানিব। চোৰেলজনীৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ মন গৈছে মোৰ। মা, ক'ত আছা তুমি? সোনকালে এইফালে আহাচোন। আমাৰ গাঁৱৰ সিপাৰে থকা হাবিখনত যে চোৰেলজনী আছে সেই চোৰেলজনীৰ বিষয়ে মোক অলপমান কোৱাচোন। নাই, মই তোমাক সেইবোৰ কথা ক'ব নোৱাৰো, কাৰণ মই মোৰ ছোৱালীজনীক ভালদৰে চিনি পাওঁ। তাইৰ ৰহস্যময়ী কথাবোৰৰ সন্ধান উলিয়াই বৰ ভাল পায়। মাকে কাবেৰীক বহুত গালি পাৰিলে আৰু সেইবোৰ কথা জানিবলৈ নালাগে বুলি ক'লে, কিন্তু সেইজনী কাবেৰী হয়, তাই সেইবোৰ কথা ক'ত মানিব। আৰু পিছদিনাই তাইৰ মাকে গম নোপোৱাকৈয়ে মনে মনে সেই হাবিখনলৈ বুলি ওলাই গ'ল। হাবিখনলৈ যাবলৈ কাবেৰীৰ অকণমানো ভয় লগা নাছিল। তাৰ উপৰি তাইৰ বহুত ভালহে লাগিছিল। আজি মই কলহৰ চোৰেলজনীক লগ কৰিহে এৰিম, লাগিলে তাই মোক খায়েই নেপেলাওক কিয়, তথাপিও মই যামেই। তাৰ পাছত কাবেৰী হাবিখনৰ ওচৰলৈ গ'ল আৰু তেতিয়াই তাই এটা ভগা-চিগা ঘৰ দেখিলে আৰু তাই সেই ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল আৰু ঘৰটোৰ বাহিৰতেই এটা ডাঙৰ কলহ আছিল। আৰে বাপৰে, এইটো ইমান ডাঙৰ কলহ! এই কলহটোৰ ভিতৰখন মোৰ চাবলৈ মন গৈছে। কিজানি এই কলহটোৰ ভিতৰত সোণৰ গহনাও থাকিব পাৰে। কাবেৰী যেতিয়াই এখোজ আগবাঢ়ি গ'ল তেতিয়াই তাই কলহটোৰ ভিতৰৰ পৰা কোনোবা মানুহে চিঞৰ-বাখৰ কৰাৰ শব্দ শুনিলে। এই কলহটোৰ পৰা দেখোন মানুহৰ মাত ওলাইছে। তাৰমানে চোৰেলজনীয়ে মানুহবোৰক ইয়াতে বন্দী কৰি থৈছে। মই মানুহবোৰক বচাব লাগিব আৰু কলহটোৰ পৰা উলিয়াই আনিব লাগিব। কাবেৰী কলহটোৰ ওচৰলৈ যোৱাৰ লগে লগেই কলহটোৰ পাছফালৰ পৰা এজনী চোৰেল ওলাই আহিল। ঐ ছোৱালী, এই কলহটো চোৱাৰ সাহস নকৰিবি। ঐ, মই তোলৈ ভয় নকৰো। মই এজনী সাহসী ছোৱালী। তাৰমানে তোৰ ভয়তেই গাঁৱৰ মানুহবোৰ কঁপি থাকে। তই এই মানুহবোৰক কিয় বন্দী কৰি থৈছ? তোক ভালে ভালে কৈছো, এই মানুহবোৰক তই এৰি দে। তোক লগ পাই মোৰ বৰ ভাল লাগিল, কাৰণ এই কলহটোৰ ভিতৰত মই তোৰ নিচিনা সাহসী আৰু জ্ঞানী মানুহবোৰকেই বন্দী কৰি থওঁ। চোৰেলজনীৰ কথা শুনি কাবেৰীয়ে ওচৰতে থকা এডাল লাঠি আনিলে আৰু কলহটো ভাঙিবলৈ ধৰিলে, কিন্তু তেতিয়াই চোৰেলজনীয়ে কাবেৰীৰ হাতত ধৰি ল'লে আৰু লাহেকৈ ক'লে, এই কলহটো তুমি নাভাঙিবা। এই কলহটো ভাঙি পেলালে মোৰ গাত লাগি থকা শাও আৰু কেতিয়াও নাযাব। শাও? কি শাও? আৰু তোক কোনে কিয় শাও দিলে? মোক কথাবোৰ ভালদৰে কচোন। মোৰ নামটো মালা। কেইবাবছৰমানৰ আগৰ কথা। ময়ো তোমাৰ দৰেই এজনী ছোৱালী আছিলোঁ, কিন্তু মই বহুত চঞ্চল আছিলোঁ। মোৰ দেউতা এজন পূজাৰী আছিল। তেওঁৰ গাত বহুত শক্তি আছিল, কিন্তু তেওঁ সেই শক্তিবোৰ দুখীয়া মানুহক সহায় কৰিবলৈহে প্ৰয়োগ কৰিছিল। তেনেকৈয়ে এদিন দেউতায়ে মোক কিছুমান শক্তি দিলে দুখীয়া মানুহক সহায় কৰিবলৈ, কিন্তু মই সেই শক্তিবোৰ দুখীয়া মানুহক সহায় কৰিবলৈ নহয়, তেওঁলোকক অশান্তি কৰিবলৈহে প্ৰয়োগ কৰিলোঁ। তেনেকৈয়ে এদিন মই এটা ডাঙৰ কলহ বনালোঁ। তেনেকৈয়ে এদিনৰ কথা। শুনক, সকলোৱে শুনক, মই এটা ডাঙৰ কলহ পাইছোঁ। তাকো কলহটো সোণেৰে ভৰি আছে। সোণেৰে ভৰা কলহ? ক'ত আছে কলহটো? সোনকালে কচোন, ময়ো চাওঁ কলহটো। সৌটো কলহ, যাওক, কিমান সোণ লাগে লৈ লওক গৈ। কিন্তু এটা কথা, কলহটো ডাঙৰ হোৱাৰ বাবে ৰছীৰ সহায়তহে আপুনি কলহটোৰ ভিতৰলৈ যাব পাৰিব। ওচৰ-পাজৰে থকা মানুহবোৰে মালাৰ কথা শুনি তাইৰ কথাত বিশ্বাস কৰা নাছিল। একমাত্ৰ মদনেই আছিল যি তাইৰ কথাত বিশ্বাস কৰিছিল আৰু সি এডাল ৰছীৰ সহায়ত কলহটোৰ ভিতৰলৈ যাবলৈ সাজু হৈছিল। যেতিয়াই মদন ৰছীৰ সহায়ত কলহটোৰ মুখখন পাইছিলগৈ, তেতিয়াই মালায়ে তাইৰ শক্তিৰ প্ৰয়োগ কৰি মদনক ঠেলা মাৰি কলহটোৰ ভিতৰলৈ সুমুৱাই দিছিল। কোন ক'ত আছে? মোক বচাওক মোক। ইয়াৰ পৰা মোক বাহিৰলৈ উলিয়াই নিয়ক।
মানুহবোৰক অশান্তি কৰি কিমান যে ভাল লাগে। লোভিয়া মদন, কলহটোৰ ভিতৰত সোণৰ গহনা নহয়, তই এতিয়া বতাহ খাই থাক। দিনক দিনে মালাৰ উৎপাতবোৰ বাঢ়ি গৈ আছিল আৰু তেনেকৈয়ে তাই সদায়েই কৰিবলৈ ধৰিলে আৰু মানুহবোৰ লঘোণে ভোকে কলহটোৰ ভিতৰত থাকোঁতে থাকোঁতে মানুহবোৰৰ মৃত্যু হয়। এদিন গাঁৱৰ মানুহবোৰে কলহটোৰ ভিতৰৰ পৰা বহুত বেয়া গোন্ধ অহা যেন পালে, কাৰণ কলহটোৰ ভিতৰত বহুত মানুহৰ মৃতদেহ পৰি আছিল। এদিন মালাৰ দেউতাকে ধ্যান কৰি মালাৰ সকলোবোৰ কথা গম পালে। মালা, তই এইবোৰ কি কৰিলি? তই মানুহবোৰৰ লগত ইমান বেয়া কৰিলি। মই শক্তিবোৰ তোক দুখীয়া মানুহবোৰক সহায় কৰিবলৈ দিছিলো। মই দিয়া শক্তিবোৰৰ তই অপ্ৰয়োগ কৰিলি। মই তোক শক্তিবোৰ এই কাৰণেই দিছিলো যাতে মই নাথাকিলেও তই দুখীয়া মানুহবোৰক সহায় কৰিব পাৰ। নাই নাই, ইয়াৰ শাস্তিটো তই নিশ্চয় পাবি। মই তোক সাও দিছো, তই গোটেই জীৱনটো চুৰেল হৈ থাকিব লাগিব। তেতিয়াই মালা চুৰেল হৈ গ'ল। দেউতা, মোৰ ভুল হৈ গ'ল, আপুনি মোক ক্ষমা কৰি দিয়ক। মই মোৰ ভুল বুজি পাইছোঁ। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই আৰু মানুহবোৰৰ লগত কেতিয়াও এনেকুৱা নকৰোঁ। আপুনি আপোনাৰ সাওটো উভতাই লওক। মই চুৰেল হৈ কেনেকৈ থাকিম? সকলোৱে দেখোন মোক দেখি পলাব। আপুনি মাৰ মৃত্যুৰ সময়ত মাক কথা দিছিল মোক ভালদৰে চোৱা চিতা কৰিব বুলি। মাকৰ কথা মনত পৰি দেউতাও শান্ত হ'ল। মই মোৰ সাওটো উভতাই ল'ব নোৱাৰো, কিন্তু এটা কথা, তই যদি কেতিয়াবা কোনোবা সৎ আৰু সাহসী মানুহক লগ পাৱ, তেতিয়াহ'লে তই তেওঁক তোৰ কথাবোৰ কবি আৰু তেওঁক কবি তেওঁ যাতে তোৰ কথাবোৰ মানুহক কয় তই কোন আৰু কিয় তেনেকুৱা হলি। আৰু এটা কথা মনত ৰাখিবি, তই এনেকৈ থাকিলেও কিন্তু কোনো মানুহ বা জীৱ-জন্তুকো যাতে অপকাৰ নকৰ। দেউতাকৰ কথা মানি চুৰেলজনী সেই হাবিখনলৈ গুচি আহিলে আৰু তাতেই লুকাই থাকিলে। কথাবোৰ শুনি বৰ বেয়া লাগিল, কিন্তু তুমিতো তোমাৰ দেউতাক কথা দিছিলা তুমি কাকো একো অপকাৰ নকৰা বুলি, তেতিয়াহ'লে এইবোৰ কি? এই কলহটোৰ ভিতৰত কোনো মানুহ নাই। এই কলহটো একেবাৰেই খালী হৈ আছে। এই মাতবোৰেই এইফালেদি অহা যোৱা কৰা মানুহবোৰক ইয়ালৈ মাতে, কিন্তু মানুহবোৰে এই কলহটো দেখি ভয়তে তাৰ পৰায়ে পলাই গুচি যায় আৰু গাঁৱত গৈ কয়গৈ ইয়াত এজনী চুৰেল আছে আৰু চুৰেলজনীয়ে কলহটোৰ ভিতৰত মানুহবোৰক বন্দী কৰি থৈ দিছে। মই তোমাক এই সাওৰ পৰা নিশ্চয় মুক্ত কৰিম। কাবেৰীয়ে এটা বুদ্ধি উলিয়ালে আৰু তাৰ পাছত তাই গাঁৱলৈ গুচি আহিলে। গাঁৱলৈ আহি গাঁৱৰ মানুহবোৰক ক'লে তাই এখন মেলাৰ আয়োজন কৰিছে। পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহবোৰ সোনকালে শুৱাৰ পৰা উঠিলে আৰু দেখিলে গাঁৱত মেলাৰ আয়োজন কৰিছে। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ পৰিয়াল লৈ মেলালৈ আহিল। কাবেৰীয়ে গাঁৱতে মেলাৰ আয়োজন কৰি বৰ ভাল কাম কৰিলে। এইকেইদিন বৰ ভাল লাগিব কিন্তু দেই। আমাৰ ল'ৰা-ছোৱালীবোৰেও বৰ ভাল পাইছে। সিহঁতে আনন্দ মনেৰে এইকেইদিন খেলা-ধূলা কৰিব। ব'লক ব'লক আমিও মেলা চাওঁগৈ। গাঁওখনত মেলা হোৱাৰ বাবে মানুহবোৰে বৰ ফূৰ্তি পাইছিল আৰু ৰাতিও হৈ আহিছিল। মেলা বন্ধ হোৱাৰ সময় হৈছিল। মানুহবোৰে মেলাখনৰ প্ৰশংসা কৰি আছিল আৰু তেতিয়াই তালৈ কাবেৰী আহিল। মই কিন্তু প্ৰশংসাৰ পাত্ৰ নহয় দেই। মইনো বাৰু অকলেই এটা ৰাতিৰ ভিতৰত এই সকলোবোৰ কৰিব পাৰিমনে? কাবেৰীয়ে মানুহবোৰক সেই চুৰেলজনীৰ সকলোবোৰ কথা ক'লে আৰু সেই চুৰেলজনীয়ে যে সেই সকলোবোৰ কৰিছে সেয়াও ক'লে। মই আপোনালোকক সঁচাকৈ কৈছোঁ, সেইজনী কোনো ভয়ানক বা বেয়া চুৰেল নহয়। গাঁৱৰ মানুহবোৰে মিছাতে উলিয়াইছে। চুৰেলজনীয়ে মানুহবোৰক ধৰি সেই কলহটোৰ ভিতৰত বন্দী কৰি থয় বুলি। গাঁৱৰ মানুহবোৰে এতিয়া কথাবোৰ বুজি পালে। সেইবাবেই সিফালে হাবিত থকা কলহটো নিজে নিজেই ভাগি গ'ল আৰু তেতিয়াই মালা সাওৰ পৰা মুক্ত হৈ গ'ল আৰু তাই আকৌ আগৰ নিচিনা হৈ গ'ল। মালায়ে মনতেই কাবেৰীক ধন্যবাদ দিলে আৰু তাই চিৰদিনৰ বাবে সেই ঠাই এৰি থৈ ক'ৰবালৈ গুচি গ'ল।